ছাত্ৰ-ছাত্ৰীসকল আজি মই ত্ৰিকোণমিতিৰ 8.2 2 নম্বৰ অংকৰ পৰা আৰম্ভ কৰিম। এতিয়া 2 নম্বৰটোত কি আছে? MCQ আছে। দুইৰ একত আছে twice 10 30 1 plus 10 square (30°) equal option আছে sin 60 a sin 60 b আছে cos 60 c আছে tan 60 d আছে sin 30। গতিকে ইয়াৰে ভ্যালু কি হ'ব লাগিব? sin 60 হ'বলৈ হলে আমাৰ কি হ'ব লাগে? √3/2 cos 60 হ'বলৈ হলে হাফ লাগিব, tan 60 হ'বলৈ হলে 1√3 হ'ব লাগিব, sin 30 হলে হাফ লাগিব। গতিকে ইয়াৰে ভ্যালু খিনি আমি উলিয়াম। প্ৰথমতে যদি আমি twice 10 square tan 30 ৰ মান বহাও 10 30 আৰু 1 plus 10 square 30 এইখিনি সলভ কৰিম। সলভ কৰিলে হয়তো হাফ হ'ব লাগিব নহলে √3 হ'ব লাগিব। twice 10 30 ৰ মান হল 1/√3 আৰু 1 plus 1/√3 স্কয়াৰ হ'ব। গতিকে ভ্যালুটো কি হয়? 1/√3 আৰু হল 1 plus 1/3। গতিকে তলত যোগ কৰিলে কি হ'ব? যোগ কৰিলে 3 লসাগু 3 plus 1 4 হ'ব। 4 হলে কি হয়? 1/√3 মাল্টিপ্লাই কৰিলে 3/√3 তেতিয়া হলে আমি পাম twice 10 30 1/√3। এতিয়া আমি পালো 4 আৰু ইয়াতে হল twice টো লেখা নাই, 2 লেখা নাই। গতিকে 2/√3 মাল্টিপ্লাই কৰিলে হ'ব 6 হ'ব 6/4√3 2 দি 2 বাৰ এটুক 3 বাৰ আকৌ √3 দি 3 আমি লিখিব পাৰিম √3 into √3। গতিকে √3 বাৰ √3/2 হলে কিমান হয়? √3/2 হলে এতিয়া sin 60 হ'ব লাগিব। গতিকে sin 60 হলে √3/2 cos 60 হয় হাফ হয়, sin 30 তো হাফ হয়, tan 60 √3 হয়। গতিকে আমাৰ শুদ্ধ উত্তৰটো হল এইটো, এই নাম্বাৰটো। নেক্সট নাম্বাৰটো হল 2 নম্বৰত আছে 1 minus 10 square 45 1 minus 10 square 45 ডিগ্ৰী তাৰে পিছত 1 plus 10 square 45 ডিগ্ৰী। এতে অপশন বিলাক আছে A 1090 B আছে 1 C আছে
sin 45 d আছে 0 মান আছে গতিকে আমি কি পাম ইয়াতে সলভ কৰিলে 1 minus tan square 45 degree by 1 plus tan square 45 এই মান কেটা বহাই দিম মান বহালে 1 minus tan 45 or মান হল 1 একেবারে ইজি তো 1 plus 1 square গতিকে ইয়াতে হব 1 minus 1 হব 0 ইয়াতে 2 হব গতিকে ইকুয়াল 0 হব গতিকে শুদ্ধ আনসারটো হল এটো 3 নম্বৰত আছে 3 নম্বৰত হল sin twice equal to sin a সত্য যেতিয়া a equal কিমান হ'ব পাৰে এর মানটো যদি আমি তলৰ অপশন কেটা চাম আমি a 0 ডিগ্ৰী b হল 30 ডিগ্ৰী c 45 ডিগ্ৰী d হল 60 ডিগ্ৰী গতিকে ইয়াৰে ভিতৰত কোনটো হ'ব এর মান যদি 0 ধরা হয় এটো 2 into 0 তেতে হলে এর মান দুই গুণ কৰিব লাগিব 0 হ'ব sin 0 এর মান 0 ইয়াতে sin এর মান তো 0 এ ধৰিছো গতিকে 0 হ'ব 2 into 0 0 এটো সমান হয় বাকি বিলাক হয় না নহয় চাব পাৰা এটো 30 ধৰিলে হাফ হ'ব কি 60 হ'ব ইয়াতে 60 হলে sin 60 এর মান হল √3/2 গতিকে ইয়াতে কি হ'ব হাফ into 2 মানে 1 হৈ যাব গতিকে সমান নহয় বাকি বিলাক সমান নহব গতিকে শুদ্ধ উত্তৰটো হ'ব এ নাম্বাৰ নেক্সট 4 নম্বৰত আছে 4 নম্বৰত হল 4 নম্বৰত twice tan 30 by 1 minus tan square 60 degree 30 degree আছে 30 degree এই ক্ষেত্ৰত আমাৰ a আছে cos 60 b sin 60 c হল tan 60 d sin 30 ডিগ্ৰী গতিকে ইয়াৰ কোনটো হ'ব আমি মুখে মুখেও কৰিব পাৰো twice 10 মান কেটা বহাই দিম আমি twice 10 30 2 into 1/√3 তাৰে পিছত 1 minus tan square 30 মানে 1/√3 স্কয়ার হ'ব গতিকে 2/√3 আৰু হল 1 minus 1/3 হ'ব 1/3 হ'ব একৰ পৰা 3 ভাগৰ 1 গলে 3 ভাগৰ 2 ভাগ থাকিব গতিকে 3 ভাগৰ 2 ভাগ হলে ইয়াতে আমি পাম 2/√3 এতে হল 2/√3 2/√3 3 2 গুণ 6 হ'ব 3√3 হ'ব ইয়াৰ মান গতিকে আমি যদি কৰি চাও 6/3√3 3 রে 2 বার সরি এটো হল 3
6 আৰু 2√3 2 ৰে 3 বাৰ যাব √3 ৰে √3 বাৰ যাব গতিকে ইকুৱেল আমি পালো √3 √3 ৰ মান একেটাৰ কোনটোত হয় sin 1060 ৰ মান হল √3 গতিকে এটো হল শুদ্ধ উত্তৰ নেক্সট আহিছো 3 নম্বৰ অংকলৈ 3 নম্বৰত আছে এটো কিন্তু ইম্পৰ্টেন্ট হয় তোমালোকে ভালকৈ চাবা যেনেকুৱা উদাহৰণ 8 টো আছে উদাহৰণ 8 টো ইম্পৰ্টেন্ট 3 1 টো ইম্পৰ্টেন্ট হয় যদি 10 ইকুৱেল 10 a plus b equal √3 আৰু কি আছে 10a minus b equal 1/√3 এতিয়া কন্ডিশন বিলাক চাই লবা কন্ডিশন টো হল কি a plus b ৰ মান টো হল সদায় এটা সূক্ষ্ম কোণ 0 তকৈ ডাঙৰ 90 ডিগ্ৰীত কৈ সৰু আকৌ কি কৈছে a b তকৈ ডাঙৰ তেন্তে আমি a b ৰ মান উলিয়াব লাগে find a b a equal what b equal what এই মান কেইটা উলিয়াম কেনেকৈ উলিয়াম আমি এইটো সলভ কৰিম কি হ'ব 10 দি লিখিব লাগিব কিন্তু √3 বেলেগ অনুপাতে দি লিখিলে নহব √3 তেতিয়া হলে আমি 10 টো এলিমিনেট কৰিব পাৰিম বাদ দিব পাৰিম √3 ঠাইত লিখিম আমি 10 60 ৰ মান হল √3 গতিকে both সাইডৰ পৰা আমি 10 টো বাদ দিলে a plus b আৰু 6 টো ইকুৱেল হ'ব তেতিয়া হলে আমি লিখিম a plus b equal 60 ডিগ্ৰী এটো এক নম্বৰ ঠিক একেদৰে এটোৰ পৰা পাম 10 a minus b equal 1/√3 ৰ পৰা পাম ইয়াতো আমি 10 দি লিখিম 10 a minus b 1/√3 হল 10 30 ৰ মান 30 ডিগ্ৰী বহালো এতিয়া both সাইডৰ পৰা 10 বাদ দিলো a minus b equal 30 ডিগ্ৰী এটো 2 নম্বৰ ইকুৱেশ্যন ইয়াতে দুয়োটা কি হৈছে দুটা চলক হৈছে a plus b a b দুটা চলক গতিকে দুটা চলক যুক্ত ৰৈখিক সমীকৰণৰ সমাধান তোমালোকে পাইছা 4 নম্বৰ চেপ্টাৰত হয়তো আছে সেইখিনিৰ নিয়ম জানা অপনয়ন পদ্ধতি আছে আমি চাম একেবাৰে সহজ হৈ আছে +b - b গতিকে ইকুৱেশ্যন দুটা আমি প্লাস কৰি দিলে একৰ লগত 2 যদি প্লাস কৰি দিও তেতিয়াহলে b2 এলিমিনেট হৈ যাব গতিকে অপনয়ন হ'ব আমি যোগ কৰিলে কি হয় টুৱাইস a হ'ব টুৱাইস a equal 60 plus 30 60 plus 30 হলে আমি পাম a equal 90/2 গতিকে 45 ডিগ্ৰী হ'ব এর মান হল 45 তিয়া এর মানটো আমি কোনবা এটা ইকুয়েশনত বহাই দিলে হল একত বহা দুইত বহা তে এর মান আমি একত বহাই পাও কি পাম এর মান হল 45 গতিকে 45 ডিগ্ৰী plus b equal 60 গতিকে b equal হ'ব 60 ডিগ্ৰী minus 45 ডিগ্ৰী equal 15 ডিগ্ৰী তো এর মান নির্ণয় a equal কিমান আছিল 45 b equal 15 ডিগ্ৰী হৈ গল নেক্সট আহিবা 2 নম্বৰ অংকটো
2 নম্বৰ অংকটোত আছে একেই অংক 10x plus y equal 1 given 10x plus y equal 1 10 নহয় sin আৰু আছে cos x minus y equal √3/2 এই কন্ডিশনটো আছে x greater than y আৰু x plus y টো সূক্ষ্ম কোণ মানে 0 তকৈ ডাঙৰ আৰু 90 ডিগ্ৰীত কৈ সৰু তেন্তে xy নিৰ্ণয় কৰা গতিকে ইয়াৰে পৰা পাম আমি sin আছে যদি এটো cos আছে গতিকে sin আছে যেটো সমীকৰণত হেতু sin এ হ'ব লাগিব সাইনৰ দ্বাৰা লিখিব লাগিব sin x plus y equal sin কিমানৰ মান 1 হয় হেতু বিচাৰি উলিয়াব লাগিব 1 হোৱা মানটো সাইনৰ কিমান ডিগ্ৰী আছে চাচোন বিচাৰি 1 হয় 90 ডিগ্ৰীৰ কাৰণে গতিকে আমি লিখিম 90 ডিগ্ৰী লিখিম এটা আমাৰ কন্ডিশনটো দিয়া আছে যে x plus y টো কি হ'ব পাৰে 0 তকৈ ডাঙৰ বা 0 ৰ সমান হ'ব পাৰে আৰু 90 তকৈ সৰু বা 90 ৰ সমান হ'ব পাৰে তেতিয়া হলে আমি পালো ইয়াৰে পৰা পাম x plus y equal 90 ইয়াৰে পৰা আমি ঠিক একেদৰে এটো এক নম্বৰ ইকুৱেচন দিলো ইয়াতে পাম cos x minus y equal ইয়াকো আমি cosৰ দ্বাৰা লিখিব লাগিব কিন্তু তেতিয়া হলে cosৰ দ্বাৰা লিখিলে এটো √3/2 cos 30 ৰ মান হে পাও আমি cos 30 ৰ মান √3/2 both side ৰ পৰা cos টো বাদ দিলো আমি x minus y equal 30 ডিগ্ৰী হ'ব 2 নম্বৰ ইকুৱেচন 1 আৰু 2 প্লাস কৰি দিলে এলিমিনেট হৈ যাব y গতিকে আমি পাম twice x পাম equal 90 120 হ'ব গতিকে 2x x equal হ'ব 120/2 60 গতিকে x ৰ মান পালো আমি 60 x ৰ মান কিমানত একত বহাই পাও 1ত বহাই পাও কি পাম সা x ৰ মানটো হল 60 plus y equal 90 y equal 90 minus 60 equal হল 30 গতিকে এতে হল ৰিজাল্ট মানে এতে তোমাৰ নিৰ্ণয় x equal কি লিখিবা 60 y equal 30 নেক্সট 4 নম্বৰত আছে তলত দিয়া বিলাক সত্য নে অসত্য কোৱা তোমাৰ উত্তৰৰ যুক্তি দাঙি ধৰা যুক্তি দাঙি ধৰিবলৈ হলে কেনেকৈ কৰিম এক নম্বৰত আছে sin a plus b equal কিমান আছে sin a plus b sin b এনেকৈ লিখিব পাৰো নেকি আমি যদি পাৰো কিয় পাৰো আৰু নোৱাৰো যদি অসত্য হ'ব sin a এর মান আৰু b ৰ মান এনেকুৱা এটা মান ধৰি লোৱা যে সাইনৰ আমি যুক্তি এটা লম sin যদি ইয়াতে 60 এর মান 60 ধৰো 30 ধৰো 90 হ'ব গতিকে sin 90
sin 90 হলে মানটো কি হয় 1 হয় আকৌ সেইখিনি আমি ইফালে বহাই চাম sin 60 ৰ মান আৰু sin b ৰ মান ধৰা গৈছে 30 গতিকে এই দুটা মান বহালে 1 এর সমান হয় নেকি sin 60 ৰ মান হল √3/2 আৰু sin 30 ৰ হাফ গতিকে হাফ হলে √3 + 1/2 হ'ব গতিকে এটুক আমি এড কৰিলেও আমি 1 এর সমান নাপাম গতিকে এটু অসত্য 2 নম্বৰত আছে 2 নম্বৰত কি হ'ব sin থিটাৰ মান বাঢ়ি যায় যদি sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে sin থিটাৰ মান বাঢ়ে যদি থিটাৰ মান বাঢ়ে হসানে থিটাৰ মান বাঢ়িলে আমি ত্ৰিকোণমিতিক টেবুলটো চাম মানৰ তালিকাটো তেতিয়া sin 0 ৰ পৰা আৰম্ভ হৈছে কিন্তু sin 0 ৰ পৰা আৰম্ভ হৈছে যদি sin 0 ত কিমান পাইছা 0 পাইছা sin 30 ত পাইছা কিমান পাইছা কোৱা হাফ তাৰে পিছত 1/√2 তাৰে পিছত √3/2 লাষ্টত 1 গতিকে ক্ৰমান্বয়ে থিটাৰ মান বাঢ়ি আছে মানে বাঢ়ে গতিকে এটো শুদ্ধ গতিকে এটো শুদ্ধ উক্তি 3 নম্বৰ cos থিটাৰ মান বাঢ়ি যায় একেই কৈছে cos থিটাৰ মান বাঢ়ে যদি থিটাৰ মান বাঢ়ে হসানে এটো তো উল্টা আমি ত্ৰিকোণমিতিক টেবুলটো সজাওতে আমি কৰিছিলো কি সোফালৰ মানটো আনি বাওফালে বহাইছিলো সাইনৰ যেটো সোফালৰ মান আটাইতকৈ ডাঙৰটোৰ পৰা ক্ৰমান্বয়ে সৰুটোত গৈছে গতিকে একে নহয় এটো গতিকে এটো শুদ্ধ নহয় থিটাৰ সকলো মানৰ বাবে sin থিটা = cos থিটা 4 নম্বৰত আছে থিটাৰ সকলো মানৰ বাবে sin থিটা = cos থিটা সম্ভৱ হয় নেকি থিটাৰ মান যদি আমি 45 ধৰো তেতিয়া হলে sin 45 = cos 45 হ'ব কিন্তু আটাইবোৰ মানৰ কাৰণে হেতু নহয় কিন্তু যাবা আমি যদি বেলেগ এটা লও থিটাৰ মান সকলো মানৰ কাৰণে কৈছে 30 লও sin 30 ৰ মান হল হাফ আৰু cos 30 ৰ মান হল √3/2 গতিকে এটো অসত্য 5 নম্বৰত a = 0 ৰ বাবে cot a সংজ্ঞাবদ্ধ নহয় এতিয়া a = 0 ৰ বাবে cot a সংজ্ঞাবদ্ধ নহয় হয় না নহয় সংজ্ঞাবদ্ধ নহয় হসানে কিয় নহয় হয় না নহয় সা যে cot a 10 a = 0 a = 0 ৰ বাবে 0 ডিগ্ৰীৰ বাবে গতিকে এৰ মানটো 0 হলে আমি sin আৰু cos ৰ মানটো জানিলে হল cot হল cos a/sin a cos a sin a যদি cos a ৰ মান এর ঠাইত 0 বহাও 1 হ'ব গতিকে 1/sin a টো 0 হয় গতিকে 1/0 সংজ্ঞাবদ্ধ নহয় গতিকে এটো সংজ্ঞাবদ্ধ নহয় তেতিয়া হলে শুদ্ধ আছে এটো গতিকে আমি এটো অনুশীলনীৰ আটাইকেইটা কৰিলো নেক্সট ক্লাছত আমি তৃতীয় অনুশীলনীটো আলোচনা কৰিম আজিলৈকে এৰিছো